2011 চনতে এই ধৰণৰ প্ৰতীক এটা আমি বিশ্বনাথ ঘাটৰ ইয়াত আগতে ব্ৰিটিছৰ দিনত এটা 200 বছৰীয়া লেম্প পোষ্ট আছিল যোৱা 2 বছৰ আগতে পানীৰ কোবাল খুঁটত সেই পোষ্টটো ভাঙি গৈছিল তেতিয়া আমি চিন্তা কৰিছিলোঁ 2011 চনত আমি এটা ভাবিছিলোঁ যে ইয়াত এটা এই লেম্প পোষ্টৰ ওপৰতে যদি আমি এটা শিৱ প্ৰতিমূৰ্তি ৰাখোঁ গোটেই বিশ্বনাথ ঘাট গুপ্তকাশী ইতিহাস প্ৰসিদ্ধ স্থান বুলি গোটেই অসমে জানে অসমৰ জনসাধাৰণে জানে গতিকে সেই ধৰণে এটা প্ৰতীক স্বৰূপ এটা আমি ইয়াত দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু যিটো স্থল আছিল মহাদেৱ স্থান বুলি জানে মহাভৈৰৱ স্থান বুলি আৰু বুঢ়া গংগা আৰু বুঢ়ী গংগাৰ যি আমাৰ সংগমস্থলী সেই এটা পবিত্ৰ স্থানতে এই শিৱমূৰ্তি আমি স্থাপন কৰা এটা সপোন দেখি আছিলোঁ শ্বাইনিং গ্ৰীণ নেশ্যনেল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই বছৰ আমাৰ ফেব্ৰুৱাৰী মাহত যি আমি ইয়াত যজ্ঞ কৰিছিলোঁ তাৰ ফলত যি আমি মূৰ্তি এটা আনিছিলোঁ বেংগলৰ পৰা সেই মূৰ্তি আমি এই জেগাটোত আমি স্থাপন কৰা এটা মানস কৰিছিলোঁ আৰু সেই উদ্দেশ্যে এই লেম্পপোষ্টটো পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু এই গোটেই বস্তুটো মানে নিৰ্মাণ কৰাৰ অৰ্থত আমাৰ যি আৰ্থিক ব্যয় হৈছিল প্ৰায় 8 লাখ টকা ইতিমধ্যে 8 লাখ টকা আমি ব্যয় কৰি এই মূৰ্তিটো স্থাপন কৰিছিলোঁ কিন্তু আমাৰ কাৰণে এটা সুখবৰ ইয়াৰ বিশ্বনাথ চাৰিআলিৰ আমাৰ বিধায়ক ডাঙৰীয়া আমাক এই পোষ্টৰ কাৰণে 3 লাখ টকাৰ এটা অনুদান দিয়াৰ আশ্বাস দিছে আৰু এই ধৰণে আমি আমাৰ নিজৰ প্ৰচেষ্টাৰ জৰিয়তে আজি আমি এই অনুষ্ঠান বা সম্পূৰ্ণ কৰিব পাৰিলোঁ এই শিৱৰ তলত গৈ পেলাই আজি আমি নৌকাৰ জৰিয়তে আমি ইয়াৰ প্ৰাণ প্ৰতিষ্ঠাও আজি সম্পন্ন কৰা হ'ল মই ভাবোঁ বিশ্বনাথ ঘাটৰ পৰ্যটনৰ ক্ষেত্ৰত ই এটা নতুন সংযোজন বুলি মই অনুভৱ কৰোঁ আৰু ইতিমধ্যে যিসকলে আহি পৰ্যটকে ইয়াক এই প্ৰতিচ্ছবি চাই গৈছে এই প্ৰতীক চিহ্ন চাই গৈছে সকলোৱে ভূয়সী প্ৰশংসা কৰিছে এই কামৰ আমাৰ শলাগ লৈছে উদূৰ ভৱিষ্যতে বিশ্বনাথ ঘাটত এনেধৰণৰ আৰু কিছু আমাৰ প্ৰতীক চিহ্ন বা অনুষ্ঠান শিৱৰ এটা যিহেতু আমি গুপ্তকাশী বুলি পৰিচিত এই স্থান আৰু যাতে প্ৰচাৰ হওক আৰু দেশ বিদেশৰ পৰ্যটক আহি যাতে ইয়াত এই ধৰণৰ মনোমোহা ৰূপ এটা ধাৰ্মিক পৰ্যটন অনুষ্ঠানলৈ পৰ্যটনস্থলীলৈ যাতে পৰিগণিত হওক সেই আশাৰে সেই মানে আশা লৈ পেলাই উদ্দেশ্য লৈ পেলাই আমি শ্বাইনিং গ্ৰীণ নেশ্যনেল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ইয়াত কিছু কাৰ্য কৰি যোৱা আমি আশা ৰাখিছোঁ ধন্যবাদ আমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰি ৰাইজৰ কাৰণে আগবঢ়াই দিয়া হ'ল যিটো মূৰ্তি আহিছে শিৱৰ আমি যোৱা 25, 26, 27 ফেব্ৰুৱাৰী তাৰিখে যি ৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত কৰা হৈছিল আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেই তাৰ লগত সংগতি ৰাখি শিৱ মূৰ্তিটো বেংগলৰ পৰা অনা হৈছিলে আৰু আজি সম্পূৰ্ণ হৈ তাত পূজা দিয়া হ'ল পূজা দি সকলোৰে বাবে আগবঢ়াই দিয়া হ'ল গতিকে এইটো ক্ষেত্ৰত খুবেই সুখী আমি যেতিয়া হৰিদ্বাৰ ঋষিকেশত যাওঁ তেতিয়া আমি এনেকুৱা ধৰণৰ শিৱৰ মূৰ্তি দেখি আমাৰ নিজৰ ঠাইখনতো এটা প্ৰতিষ্ঠা কৰাৰ মানস কৰি ৰাখিছিলোঁ গতিকে আজি সকলোৰে প্ৰচেষ্টাত ইয়াত যিসকলে কৰ্মত জড়িত হৈ আছিলে ইয়াৰ স্থানীয় যুৱকসকল সেইসকলৰ লগতে সকলো ৰাইজৰ যি শুভাকাংক্ষী যি আমি সহযোগিতা পাইছিল সেই সকলোৰে সহায়ত আমাৰ এই কাৰ্যটো সম্পূৰ্ণ হ'ল আৰু খুব সুখী আজি খুব সুন্দৰ এটা প্ৰতিমূৰ্তি বা প্ৰতিচ্ছবি আমি পৰ্যটনৰ ক্ষেত্ৰতো হওক বা এনেই দেখিবলৈ হওক খুব সুন্দৰ এটা পৰিৱেশ হৈছে আৰু সন্ধিয়াৰ সময়ত যি ইয়াত লাইটৰ ব্যৱস্থা কৰা হৈছে সন্ধিয়া আন্ধাৰটো যি জিলিকি থাকে সঁচাকৈ খুব সুন্দৰ গতিকে এই পৰ্যটনৰ কাৰণে যিটো আমাৰ বিশ্বৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে চিহ্নিত হৈছিলে তাত আৰু এখোজ আগুৱাই গ'ল বুলি মই ভাবোঁ ইয়াত এইটো সোলাৰ ছিষ্টেমত কৰা হৈছে গতিকে সন্ধিয়াৰ লগে লগে নিজে এটাৰ লাইটৰ ব্যৱস্থাটো হয় আৰু ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে যিটো সোলাৰ ছিষ্টেমত হয় তেনেকৈ নোহোৱা হৈ যায় গতিকে এইটো বাৰিষা বা খৰালিৰ কথা নাহে যিকোনো সময়তে সন্ধিয়াৰ লগে লগে তাত লাইটৰ পোহৰ মানে নিজে আহি যায় গতিকে খুব সুন্দৰ এটা পৰিৱেশ আৰু আশা কৰিছোঁ এনেকুৱা ধৰণৰ যি কাম কাজ সেইখিনিৰে আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কৰি বিশ্বনাথ ঘাটক আৰু এখোজ আগুৱাই যোৱাত আমাৰ ফাউণ্ডেশ্যনে সহায় কৰে ধন্যবাদ